ৰাজনীতি যেতিয়ালৈ থাকিব তেতিয়ালৈকে বিতৰ্ক থাকিব আৰু তেনে এক ব্যক্তিত্ব লৈয়ে বিতৰ্ক লৈও ৰাজনীতি কৰিব পাৰি। আজি অসমৰ ৰাজনীতিবিদ তথা এগৰাকী চতুৰ ৰাজনীতিবিদ বা বাকপটু ৰাজনীতিবিদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা ক'বলৈ লৈছোঁ। যদিও সময়ে সময়ে বিতৰ্কৰ মাজত তেওঁক ঠেলি দিয়া হয়, কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ যি প্ৰচেষ্টা, বৰ্তমান সময়ত যি প্ৰচেষ্টা ৰাজ্যখনক এটা নতুন মাত্ৰা দিয়াৰ, যিহেতু সমাগত 2025 ফেব্ৰুৱাৰী আৰু 26 ফেব্ৰুৱাৰীত এডভান্টেজ আছাম টুৰ সন্মিলন আমাৰ ৰাজ্যখনত অনুষ্ঠিত হ'ব। সেয়েহে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই এডভান্টেজ আছাম টুৰ বাবে নিজে হাতে কামে লগা দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এডভান্টেজ আছাম টুৰ বাবে আমাৰ দেশৰ বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ CEOৰ সৈতে মত বিনিময় কৰি আৰু তেওঁলোকক এডভান্টেজ আছাম টু সন্মিলনৰ বাবে নিমন্ত্ৰণী পত্ৰ নিজ হাতেৰে দিবলৈ সক্ষম হৈছে। আৰু তেনে এগৰাকী মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা, যিয়ে ভাৰতৰ ইতিহাসত প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হ'ব কৰ্মৰ জৰিয়তে নিজ হাতে কামে লগা এগৰাকী মুখ্যমন্ত্ৰী, ৰাজ্যখনক নিবনুৱামুক্ত কৰাৰ এক প্ৰয়াস আৰু ৰাজ্যখনক অন্য এটা মাত্ৰা দিয়াৰ প্ৰয়াস কৰা মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। যদিও সময়ে সময়ে বিতৰ্কৰ মাজত তেওঁক ঠেলি অনা হয়, তথাপিও মুখ্যমন্ত্ৰীগৰাকীক ৰাজ্যবাসীয়ে মামা বুলি সম্বোধন কৰে আৰু সেই মুখ্যমন্ত্ৰীগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে যোৱা 2025 চনৰ 19 জানুৱাৰী তাৰিখৰে পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ বিষয়ববীয়াসকলক লগ কৰি নিজ হাতেৰে নিমন্ত্ৰণী পত্ৰ দিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে 2024 বৰ্ষৰ 21 জানুৱাৰী তাৰিখৰে পৰা জাপান আৰু দক্ষিণ কোৰিয়া ভ্ৰমণত আছে। তাত বিভিন্ন অট'মোবাইল সংস্থাসমূহৰ CEOসকলক লগ কৰি এডভান্টেজ আছাম টু সন্মিলনৰ বাবে নিমন্ত্ৰণী পত্ৰ নিজ হাতেৰে দিছে আৰু এয়াই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্ব, য'ত কেতিয়াবা সহজ সৰলতাৰ ভাৱ প্ৰকাশ হৈ উঠে আৰু ৰাজ্যবাসীয়ে এনেগৰাকী মুখ্যমন্ত্ৰী পাইছে যিয়ে জনসাধাৰণক আগুৱাই লৈ যোৱাৰ বাবে আৰু নিজৰ জনসাধাৰণক এটা নতুন গতি দিয়াৰ বাবে প্ৰয়াস কৰা মুখ্যমন্ত্ৰী। আৰু ইয়াৰ জৰিয়তে যিহেতু এডভান্টেজ আছাম ফেব্ৰুৱাৰী 2025 26 তাৰিখৰ পৰা এডভান্টেজ আছাম টু সন্মিলন অনুষ্ঠিত হ'ব, এই সন্মিলনৰ জৰিয়তে বিভিন্ন দেশীয় বিদেশী ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ বিষয়ববীয়াসকলে ইয়াত যিহেতু অংশগ্ৰহণ কৰিব, তাতে ইয়াৰ নিবনুৱা সমস্যাসমূহৰ দূৰ কৰাৰ এক প্ৰয়াস মুখ্যমন্ত্ৰীগৰাকীৰ আৰু এই প্ৰচেষ্টা তেওঁ সফল হওক তাৰে কামনা কৰি আজি এই বাৰ্ণিং টপিকৰ পৰা মই বিদায় লৈছোঁ। আৰু যদিহে চেনেলটোৰ বা মোৰ কথাখিনি ইনফৰ্মেটিভ যেন লাগিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।